নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছো 2025 চনৰ 25 ফেব্ৰুৱাৰীৰ পৰা এই 5টা ৰাশিৰ ভাগ্য সলনি হ'ব। বুধ আৰু শনিৰ সংযোগে প্ৰতিপত্তি আৰু ধন সম্পত্তি কঢ়িয়াই আনিব। 2025 চনৰ 25 ফেব্ৰুৱাৰীত বুধ আৰু শনি 0 ডিগ্ৰীত অৱস্থিত হৈ সম্পূৰ্ণ সংযোগ গঠন কৰিব। জ্যোতিষসকলৰ মতে 25 ফেব্ৰুৱাৰীৰ পৰা বুধ আৰু শনিৰ সংমিশ্ৰণে সকলো ৰাশিত প্ৰভাৱ পেলাব, কিন্তু 5 ৰাশিৰ লোকে ইয়াৰ পৰা অপৰিসীম উপকৃত হ'ব আৰু সুনামৰ লগত ধন সম্পত্তি লাভ কৰিব। জনাওক এই 5টা ভাগ্যৱান ৰাশি কোন কোন? প্ৰিয় দৰ্শক, 2025 চনৰ 25 ফেব্ৰুৱাৰী মংগলবাৰে সন্ধিয়া 5:30 বজাত বুধ আৰু শনিৰ ইটোৱে সিটোৰ পৰা 0 ডিগ্ৰীত অৱস্থিত হৈ সম্পূৰ্ণ সংযোগ গঠন কৰিব। 0 ডিগ্ৰীত বুধ আৰু শনিৰ উপস্থিতিত এক বিশেষ জ্যোতিষীয় ঘটনা বুলি গণ্য কৰা হয়। 0 ডিগ্ৰীত বুধ আৰু শনিৰ উপস্থিতিত অনুশাসন আৰু বুদ্ধিৰ সংগমন বুলি কোৱা হয়, কাৰণ বুধ শনিৰ সংযোগে ব্যক্তিজনক ব্যৱহাৰিক আৰু গুৰুতৰ কৰি তোলে। ইয়াৰ ফলত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হয়। সাক্ষাৎ অৰ্থাৎ বুধ আৰু শনিৰ সংযোগে ব্যৱহাৰিক বুদ্ধিমত্তা, অনুশাসন, কঠোৰ পৰিশ্ৰম আৰু গভীৰ চিন্তাৰ প্ৰেৰণা দিয়ে। বুধ শনি সংযোগৰ জ্যোতিষৰ গুৰুত্ব যোগাযোগ, যুক্তি, গণিত, ব্যৱসায় আৰু বুদ্ধিমত্তাৰ বাবে দায়বদ্ধ হ'ল গ্ৰহ বুধ। আনহাতে শনিয়ে কৰ্ম, অনুশাসন, ধৈৰ্য আৰু সংগ্ৰামক প্ৰতিনিধিত্ব কৰে। যেতিয়া এই দুটা গ্ৰহ একেটা ৰাশিত আহে, তেতিয়া ই ব্যক্তিজনৰ চিন্তা, সিদ্ধান্ত, ব্যৱসায়, কেৰিয়াৰ আৰু সম্পৰ্কত প্ৰভাৱ পেলায়। এই সংমিশ্ৰণে ব্যক্তিজনক যুক্তিসংগত আৰু ব্যৱহাৰিক কৰি তোলে। জীৱনত সুদৃঢ় প্ৰসাৰী চিন্তাৰ বিকাশ ঘটে, যিয়ে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত সহায় কৰে। ব্যৱসায়ীৰ লগত জড়িত লোকসকলে ডাঙৰ লাভ পোৱাৰ সম্ভাৱনা আছে। ষ্টক মাৰ্কেট, সম্পত্তি, বীমা, দীৰ্ঘম্যাদী বিনিয়োগত সফলতা লাভ কৰে। সাংবাদিকতা, লেখা, ৰাজনীতি আৰু পোষকতাৰ সৈতে জড়িত লোকসকলৰ বাবে এই সংমিশ্ৰণ বিশেষভাৱে উপকাৰী। প্ৰিয় দৰ্শক, ৰাশিৰ ওপৰত বুধ শনিৰ সংযোগৰ প্ৰভাৱ জ্যোতিষসকলৰ মতে 25 ফেব্ৰুৱাৰীৰ পৰা বুধ আৰু শনিৰ সংযোগে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। কিন্তু এই দুটা গ্ৰহ যেতিয়া লগ হ'ব, তেতিয়া এই 5 ৰাশিৰ বাবে অত্যন্ত শুভ হ'ব আৰু ইয়াৰ ফলত 5 ৰাশিৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ ব্যৱসায়, কেৰিয়াৰ, শিক্ষা আৰু ধনৰ লগত জড়িত বিষয়ত গভীৰ প্ৰভাৱ পৰিব। এই সংমিশ্ৰণে তেওঁলোকক প্ৰভাৱশালী পদবী, আৰ্থিক অগ্ৰগতি আৰু কেৰিয়াৰৰ নতুন উচ্চতা প্ৰদান কৰিব পাৰে। এই 5টা ভাগ্যৱান ৰাশি কোন কেইটা জানো আহক। প্ৰিয় দৰ্শক, প্ৰথমতে আহিলে বৃষ ৰাশি। এই যুগৰ প্ৰভাৱৰ বাবে বৃষ ৰাশিৰ লোকৰ কেৰিয়াৰত এক বৃহৎ পৰিৱৰ্তন হ'ব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে বাবে নতুন চুক্তি আৰু বৃহৎ বিনিয়োগৰ সুযোগ উপলব্ধ হ'ব পাৰে। দীৰ্ঘম্যাদী পৰিকল্পনাত সফলতা আহিব, অৰ্থাৎ আৰ্থিক লাভ হ'ব পাৰে। বাকী থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনাও আছে আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। লগতে বিবাহিত জীৱনত সুখ আৰু শান্তি থাকিব। মানসিক চাপ কমি যাব আৰু স্বাস্থ্যৰ উন্নতি হ'ব। নিয়মিত ব্যায়াম আৰু ধ্যান কৰিলে উপকাৰী হ'ব। ইয়াৰ পিছত যদি আমি চাওঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি যদি চোৱা হয়, বুধ আৰু শনিৰ সংমিশ্ৰণে আপোনাৰ কেৰিয়াৰত নতুন উচ্চতালৈ লৈ যাব পাৰে। পদোন্নতি, নতুন চাকৰি সুযোগ আৰু কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব। ব্যৱসায়ত অংশীদাৰিত্বৰ জৰিয়তে বৃহৎ লাভৰ সম্ভাৱনা আছে। আৰ্থিক বৃদ্ধিৰ লক্ষণ দেখা গৈছে। পুৰণি সম্পত্তি বা শ্বেয়াৰ মাৰ্কেটৰ পৰা সুবিধা লাভ কৰিব পাৰিব। বিদেশৰ লগত জড়িত যিকোনো আৰ্থিক লাভ সম্ভৱপৰ। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব আৰু নতুন বন্ধুত্ব গঢ় লৈ উঠিব। পুৰণি ৰোগবোৰো ভাল হ'ব। জীৱনশৈলীৰ পৰিৱৰ্তনে স্বাস্থ্যৰ উপকাৰিতা সৃষ্টি কৰিব। প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আপোনাৰো ৰাশি আহি আছে। ইয়াৰ পিছত যদি আমি চাওঁ কন্যা ৰাশি। কন্যা ৰাশিৰ যিসকল ব্যক্তি আছে, আজি তেখেতসকলৰ কাৰণে বুধ কন্যা ৰাশিৰ শাসক গ্ৰহ, সেয়ে কেৰিয়াৰত প্ৰচণ্ড অগ্ৰগতি হ'ব। উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ যদি ব্যৱসায় সকলক আমি যদি চাওঁ, ব্যৱসায়ীসকলে বৃহৎ প্ৰকল্প আৰু চৰকাৰী কামত সফলতা লাভ কৰিব। হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। বাকী থকা ধন আদায় কৰিব পাৰিব। বিত্তীয় পৰিকল্পনা কৰিবলৈ এইটোৱে উপযুক্ত সময় হয়। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। বিবাহ আৰু প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। স্বাস্থ্যৰ উন্নতি হ'ব, কিন্তু বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক। যোগাসন আৰু ধ্যান ধাৰণা লাভজনক হ'ব। ইয়াৰ পিছত আমি যদি চাওঁ বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে যদি চোৱা হয়, বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন সম্প্ৰসাৰণ হ'ব আৰু নতুন চুক্তি চূড়ান্ত কৰা হ'ব। এই সময়ত ধনসম্পত্তি বৃদ্ধিৰ সম্ভাৱনা থাকে। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে। এইটোৱেই হ'ব ঋণ পৰিশোধ কৰাৰ উপযুক্ত সময়। বিবাহিত জীৱনত থাকিব মধুৰতা। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব আৰু ব্যস্ততাই ভাগৰুৱা হ'ব পাৰে। সুষম ৰুটিন গ্ৰহণ কৰক। ইয়াৰ পিছত যদি আমি চাওঁ মকৰ ৰাশি, প্ৰিয় দৰ্শক, মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, বুধ আৰু শনিৰ সংযোগ মকৰ ৰাশিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। কেৰিয়াৰত নতুন উচ্চতাত উপনীত হোৱাৰ সুযোগ থাকিব। ব্যৱসায়ীসকলে নতুন আঁচনিত সফলতা লাভ কৰিব। এই সময়ত ধন সঞ্চয়ৰ বাবে অনুকূল হ'ব। আয় বৃদ্ধি পাব আৰু বিনিয়োগৰ ফলত লাভ হ'ব। চৰকাৰী আঁচনিৰ সুবিধা লোৱা এইটোৱে উপযুক্ত সময়। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। কিছু ভাল খবৰ পাব। নিয়মিত ব্যায়ামে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰাখিব। ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰক। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।